Rajoria Dangoriani, our Agriculture Production Commissioner, Ann Bagalanji, Joint Secretary, Ministry of Agriculture and Farmer Welfare, Government of India, Honmaniya Bidhayok, Digonto Kolita, Rupok Horma, Sokrodhor Gogoi, Bijoy Gupta, Milon Das, Sosikanto Das, Prakash Das, Bikram Chandra Deka, Kishore Nath, Topon Das, Aru অসমৰ বিভিন্ন স্থানৰ পৰা অহা আমাৰ কৃষি উদ্যোগীসকল আৰু সুধীবৃন্দ আজি আমি যিটো বিষয় লৈ ইয়াত আলোচনা কৰিছো সেইটো হ'ল এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যাতে নিৰ্মাণ হয় কাৰণ কৃষকে খেতি কৰিব কিন্তু খেতিত যদি ভ্যালু এডিশন নহয় অৰ্থাৎ আমি ধান উৎপাদন কৰিম কিন্তু ধান যদি চাউললৈকে ৰূপান্তৰ নহয় আমি ফল উৎপাদন কৰিম ফল যদি জুচলৈকে ৰূপান্তৰ নহয় বা আমি কৃষি বা আমাৰ ফসল কাটি অনাৰ পিছত আমি যদি গুদামত ৰাখিব নোৱাৰো আমি যদি কোল্ড ষ্টোৰেজত ৰাখিব নোৱাৰো বা কৃষিৰ কাৰণে আমি আধুনিক যন্ত্ৰৰ যদি ব্যৱহাৰ কৰিব নোৱাৰো পানীৰ কাৰণে আমি যদি জলসিঞ্চনৰ ব্যৱস্থা কৰিব নোৱাৰো তেতিয়া হলে কৃষকে কেতিয়াও কৃষি নকৰিব আৰু কৃষকৰ বজাৰত কেতিয়াও কৃষকে উচিত মূল্য নাপাব সেই কাৰণে এগ্ৰিকালচাৰৰ লগত যিটো বিষয় জড়িত হৈ থাকে সেইটো হ'ল এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰ মানে আজি যেনেকৈ আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি ক'লে আজি আমি এই অডিটৰিয়াম বনাইছো ইউ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ আমি অলপ পিছত ৰাস্তা দি আমি ঘৰলৈকে যাম ৰাস্তাটো ইনফ্ৰাষ্ট্ৰাকচাৰ কিন্তু যেতিয়া আমি কৃষি ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কম তেতিয়াহলে তাক আমি কৃষিৰ লগত জড়িত ইনফ্ৰাষ্ট্ৰাকচাৰ সমূহক আমি বুজিব লাগিব আমাৰ ইয়াৰ ভিতৰত গুদাম ঘৰ হ'ল শীতল ভঁৰাল হ'ল পেকেজিং হ'ল ড্ৰোন হ'ল আমাৰ কাস্টম হায়াৰিং সেন্টাৰ হ'ল সেন্সৰস হ'ল পাম্প হ'ল হাইড্ৰোপনিক্স হ'ল এৰোপনিক্স হ'ল আমাৰ পলি হাউসেস হ'ল হিলবালি গুচোৱা সাফা কৰা মিলিং কৰা শুকুৱা এই গোটেইবিলাক তেলৰ কাৰণে ঘানি স্থাপন কৰা এই গোটেইবিলাক হ'ল এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উদ্দেশ্য আছিল যে প্ৰডাকশ্যনৰ লগত উৎপাদনৰ লগত ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়িব লাগিব আৰু তাৰ বাবে তেখেতে গোটেই ভাৰতত 1 লাখ কোটি টকাৰ এটা আবলটন কৰে আৰু এখন সুন্দৰ আঁচনি ভাৰতৰ কৃষকসকলক তেওঁ উপহাৰ দিয়ে তাৰ নাম আছিল এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড এই ফাণ্ডখনত বা এই ফাণ্ডটোৰ পৰা ইতিমধ্যে 95,000 crores খৰচ হৈছে তাৰ মানে ভাৰতৰ কৃষকসকলে ইতিমধ্যে এই আঁচনিখনৰ জৰিয়তে 95,000 কোটি টকাৰ উপকাৰ লাভ কৰিছে কেনেকৈ লাভ কৰিছে তাৰ বিষয়ে মই আপোনালোকক কম যে প্ৰথম কৃষকক লোন দিওঁতে বেংকে বহুত চিন্তা কৰে যে আমি মৰ্টগেজ কি পাম কিন্তু কৃষকৰ লগত বা কৃষিৰ লগত জড়িত ব্যক্তিসকলে মৰ্টগেজ দিয়াৰ তেওঁলোকৰ ক্ষমতা নাথাকে যদি মৰ্টগেজ দিব পাৰিলোহেঁতেন তেতিয়াহ'লে আমিতো কৃষকে নহ'লোহেঁতেন তেতিয়াহ'লেতো আমি ব্যৱসায়ী হ'লোহেঁতেন আন বেলেগ কিবা কিবি কৰিলোহেঁতেন কিন্তু বেংকেও যেতিয়ালৈকে নিশ্চিত নহয় যে এখেতক মই 2 কোটি টকাটো দিলে মই উভতাই পাম তেতিয়ালৈকে বেংকেও লোন নিদিয়ে
বহুতৰ ধাৰণা আছে যে বেংক মানে টকা থকা এটা অনুষ্ঠান, যেতিয়াই যি ইচ্ছা বেংকে আমাক টকা দিব পাৰে। সৰুতে ময়ো তেনেকৈ ভাবিছিলোঁ যে বেংক মানেতো বেংক আৰু টকাই আছে। লাহে লাহে মই বুজিলোঁ যে বেংক মানে হ'ল যে অসমত যিমান টকা আমি জমা দিম, কোনোবাৰ ফিক্সড ডিপজিটৰ পইচা, কাৰোবাৰ দৰমহাৰ পইচা, কাৰোবাৰ সঞ্চয়ৰ পইচা, সেইটোকে আমাক লোন বুলি দিয়ে। তাৰমানে বেংক মানে কি? বেংক মানে মানুহৰ কষ্ট উপাৰ্জিত ধন যোনে সঞ্চয় কৰি আমাক লোন দিয়ে। 3 মাজুলী 2 তামোলপুৰ 1 893 বিভিন্ন কৃষক বা ফাৰ্মাৰ্ছ প্ৰডাকশ্যন FPO বা আমাৰ আন বিভিন্ন ধৰণৰ গোট আৰু ব্যক্তিয়ে আমাৰ লোন ল'লে আৰু এতিয়ালৈকে আমি 1181 কোটি টকা লোন ল'লোঁ। তাৰ মানে 1 লাখ কোটি টকাৰ 95,000 কোটি টকা গ'লগৈ। 5,000 কোটি টকা আছে, তাৰ 900 কোটি টকা আমি অসমত আৰু এই আঁচনিটোৰ জৰিয়তে আমি ঋণ ল'ব পাৰোঁ। কেইদিনমান আগতে ভাৰতৰ কৃষি মন্ত্ৰী শিৱৰাজ চৌহান ডাঙৰীয়াক মই লগ কৰিছিলোঁ। তেখেতে মোক ক'লে যে মোদী ডাঙৰীয়াই এই আঁচনিখনৰ কাৰণে আৰু 1 লাখ কোটি টকাৰ স্বীকৃতি দিছে। তাৰমানে যি 1 লাখ কোটি গ'ল আৰু 1 লাখ কোটি টকা দিছে আঁচনিখনৰ সফলতা চাই। আৰু মই নিশ্চিত যে নতুন 1 লাখত আপোনালোকে যদি ভাল কাম কৰিব পাৰে, যোৱাবাৰ আমাক 2,000 কোটি টকাৰ আবলটন দিছিল, এইবাৰ আমি 4,000 কোটি টকাৰ আবলটন আনিব পাৰিম। আৰু কৃষি মন্ত্ৰী ডাঙৰীয়াই অসমক যথেষ্ট ভাল পায় আৰু সেইকাৰণে আমাৰ কাৰণে আৰু পুঁজি আনাত অসুবিধা একো নাই। নিশ্চিতভাৱে আমি আৰু এই আঁচনিখনৰ অধীনত পুঁজি আনিব পাৰিম। কিন্তু পুঁজি আনাটোৱে যথেষ্ট নহয়, এই পুঁজিৰ সৎ ব্যৱহাৰ যাতে আমি বেংকক লোনটো উভতাই দিব পাৰোঁ। এতিয়া এই আঁচনিখনৰ সুবিধা কোনে পাব পাৰে? ডেফিনেটলি কৃষকে পাব। কৃষক উৎপাদক সংগঠন FPO পাব। প্ৰাথমিক কৃষি ঋণ সমবায় সমিতি পেক্সে পাব। আমাৰ প্ৰাথমিক বা বহুমুখী সমবায় সমিতি SHG, কৃষি উদ্যোগী, ষ্টাৰ্টআপ আৰু APMCকে ধৰি প্ৰায় সকলো হিতাধিকাৰীয়ে এই আঁচনিখনৰ সুবিধা ল'ব পাৰে বা ল'ব পাৰিব। সেইবাবে আজি আমি এই সভাখন কৰিছিলোঁ। যোৱাবাৰ এই আঁচনিখনৰ বিষয়ে যিমানখিনি মোৰ খবৰ হ'ব লাগিছিল নাছিলে। এইবাৰ যেতিয়া মই শিৱৰাজ সিং চৌহান ডাঙৰীয়াক লগ কৰিছিলোঁ, তেওঁ মোক কৈছিলে যে হিমন্তজী, আসাম কা কিষাণ ये स्कीम का भरपूर सुविधा ले सकता है। लगे लगे मैं पीयूष हाजरिका डांगरियाक कलो जे एबार आमी सकलोके लग करी এই আঁচনিখনৰ আমি গুণ বা এই আঁচনিখনৰ বিষয়ে সকলোকে জনাব লাগে। আজি আমাৰ ইয়াত বেংকো আছে, আজি আমাৰ ইয়াত ভাৰত চৰকাৰৰ প্ৰতিনিধিও আছে, যোনে এই গোটেই স্কিমটো এখনকৈ কাগজ পৰীক্ষা কৰিব। জইণ্ট সেক্ৰেটাৰী ডাঙৰীয়াও ইয়াৰ আমাৰ মাজত আছে আৰু আমাৰ বিভাগে আপোনালোকক সহায় কৰিবৰ কাৰণে ইয়াত আমি উপস্থিত আছো আৰু আমি সকলো আছো। আমাৰ অসমক কি লাগে? যোৱা কেইটামান দিন ধৰি আমি যেতিয়া অসমৰ কৃষি উৎপাদনৰ বিষয়টো চাই আছিলোঁ, তেতিয়া আমাৰ স্পষ্টভাৱে কেইটামান কথা আমাৰ সন্মুখলৈকে আহে যে আমাৰ অসমত বহুত কেইটা হাই ভেলু আমি সামগ্ৰী উৎপাদন কৰোঁ। প্ৰথমতে আমি চাউল কিনো। যদি আমি চাউল কিনো, আমাক প্ৰত্যেকটো ব্লকতে আমাক গুদাম ঘৰ লাগিব। আজি আমি মাষ্টাৰ্ড অইলৰ ক্ষেত্ৰত
আমি প্ৰচেছিং কৰিব খোজো আমাৰ ইয়াত মাষ্টাৰ দল বহুত কম হৈ আছে NDDBয়েও এতিয়া হাতত লৈছে বিভিন্নজনে হাতত লৈছে আমি মাষ্টাৰ দলৰ ক্ষেত্ৰত পিছ পৰি আছো আমি কৃষকক মিলিং কৰি আমি যদি তেলটো অসমতে উৎপাদন কৰিব পাৰো তাৰ কাৰণে আমাক এখন অভূতপূৰ্ব আমাৰ বজাৰ আছে কাৰ্বি আংলঙৰ পাহাৰত আদাৰ পৰা আনাৰসলৈকে আমি যথেষ্ট উৎপাদন কৰোঁ অসমত নেমু আমি যথেষ্ট উৎপাদন কৰোঁ অসমৰ ভোট জলকীয়া ভাৰতৰ ভিতৰতে অন্যতম আমি যথেষ্ট উৎপাদন কৰোঁ অৰ্থাৎ ৰঙা চাউলকে আৰম্ভ কৰি আমি বহুত হাই ভেলু আমি প্ৰডাক্ট উৎপাদন কৰোঁ আৰু কৃষি বুলি ক'লে এই আঁচনিখন অকল কৃষি নহয় কৃষিৰ লগত জড়িত পশুপালন মীন ইয়াকো সামৰি লয় গতিকে আমি বহুতবিলাক কাম এই আঁচনিখনৰ জৰিয়তে আমি হাতত ল'ব পাৰোঁ আদা আমাৰ ইয়াত আছে জিঞ্জাৰ প্ৰচেছিং আমি কৰি দিব লাগে আনাৰস আছে আনাৰস প্ৰচেছিং আমি কৰিব লাগে আমাৰ নেমু আছে লেমন প্ৰচেছিং ইউনিট আমি কৰিব লাগে আৰু আমি খেতিয়কক আমাৰ কৃষিৰ সঁজুলি ড্ৰায়াৰ আমাক হাৰ্ভেষ্টিং ইকুইপমেণ্টছ গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক আমাৰ উপলব্ধ হ'ব লাগে ইতিমধ্যে এইবাৰ মন্ত্ৰী ডাঙৰীয়াই বিশেষ ব্যৱস্থা হাতত লৈছে যাতে আমি চিটছো সময়ত পাব পাৰোঁ ভাৰত চৰকাৰৰ লগত মোৰ আলোচনা হৈ আছে যে অসমৰ বাবে প্ৰয়োজনীয় যিখিনি চিটছ হাই কোৱালিটি চিটছ তেওঁলোকে অসমৰ ফাৰ্মতে ভাৰত চৰকাৰে উৎপাদন কৰি আমাক দিব খোজে যাতে বহুত বেছি ব্যৱসায়ী নাথাকে তাৰো কিছু ব্যৱস্থা আমি হাতত লৈ আছো যাতে হাই কোৱালিটি চিটছ পাব পাৰোঁ কিন্তু প্ৰচেছিং নহলে ভ্যালু এডিশন নহলে আমাৰ কৃষকে উৎপাদিত সামগ্ৰী কেতিয়াও মূল্য নাপায় আৰু অসমত আমি ভ্যালু এডিশনৰ আমাৰ বহুত সুবিধা আছে আৰু আমি বহুত ভাল ভাল প্ৰডাক্ট আমি উৎপাদন কৰোঁ কেইদিনমান আগতে তেজপুৰৰ লিচি আমাৰ চৰ্চালৈ আহিছিল লেচু আমাৰ যিবিলাক আমি খুব ভাল আমি বিলাতী বগৰী আজিকালি আমাৰ গাঁওবিলাকত সুন্দৰ হয় যাৰ দাম বহুত বেছি আমাৰ ধান আৰু চাউলতকৈ যেহেতু অসম এখন বানপানী পীড়িত আজিও চৰাইদেউ শিৱসাগৰত বানপানী হৈ আছে সো আমাৰ ফোকাসটো হৰ্টিকালচাৰ হাই ভ্যালু প্ৰডাক্ট য'ত নেকি আমি কম উৎপাদন কিন্তু মূল্য বেছি হাই ভ্যালু প্ৰডাক্ট এই এটা আমি আমাৰ কৃষিৰ যেটো ডেফিনেশন পৰম্পৰাগত চাউল ধানৰ লগত আমি হাই ভ্যালু হৰ্টিকালচাৰ উৎপাদন কৰাৰ বাবে আমি যাব লাগিব আৰু তেতিয়া অসমৰ কৃষি খণ্ড আগবাঢ়ি যাব আজি কোকৰাঝাৰত উৎপাদন হোৱা মাছৰুমৰ যথেষ্ট দাম আমাৰ কৃষকসকলে পাব পাৰিছে কিন্তু তাক আমি প্ৰসেস কৰিব লাগিব প্ৰত্যেকটো FPO একোটা ব্ৰ্যান্ড নিৰ্মাণ কৰিব পাৰে মাছৰুমৰ ক্ষেত্ৰত এনেকে আমাৰ সন্মুখত অজস্ৰ সুবিধা আছে এতিয়া যেতিয়া আমি AIF ৰ লোন ললো এই AIF ৰ লোন লোৱাৰ পিছতো আমি ভাৰত চৰকাৰৰ কেইবাখনো আঁচনিৰ সুবিধা ল'ব পাৰোঁ PMFME MIDH RKVY আৰু সোলাৰৰ কাৰণে PM কুসুম